দিন বাকী এইকেইটা দিনত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এই উন্নয়ন পৰিষদখন দি কি কৰিব বিচাৰিছে মুঠতে অনুসূচিত জাতিটোৰ ওপৰত প্ৰলোভনৰ ৰাজনীতি কৰিব বিচাৰিছে টুপি দিয়া ৰাজনীতি আৰম্ভ কৰিছে আপোনালোকে লক্ষ্য কৰিব যে এতিয়াও অনুসূচিত জাতিৰ গাঁওবিলাকৰ বাট পথৰ উন্নয়ন নাই এতিয়াও অনুসূচিত জাতিৰ সংৰক্ষণ ব্যৱস্থা আচলতে সুচাৰুৰূপে প্ৰকৃতপক্ষে আচলতে মানে লাগু কৰা হোৱা নাই এই চৰকাৰখনে কৈ থাকে আমি লাখ লাখ চাকৰি দিছোঁ কিন্তু এই যে লাখ লাখ চাকৰি দিছে তাত সংৰক্ষণ ব্যৱস্থাটো আচলতে ব্যৱহাৰ কৰা হৈছে নে নাই হোৱা এইটো আমাৰ ডাঙৰ প্ৰশ্ন আমি প্ৰত্যাহ্বান জনাইছোঁ এই হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাক যে আপোনালোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অনুসূচিত জাতিৰ কেইটামান বিত্ত সংগঠনক লগত লৈ আলোচনাত বহি আপোনালোকে যে প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে এই কাৰবাৰবিলাক আপোনালোকে বাদ দিয়ক আপোনালোকে সংবাদ মাধ্যমে জানে ইতিমধ্যে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই অসমত এক শক্তিশালী সংগ্ৰামৰ বীজ ৰোপণ কৰিছে ইতিমধ্যে শিৱসাগৰত আমি অগ্নিশিখা সমদল কৰিছোঁ আমি গোলাঘাটত অগ্নিশিখা সমদল কৰিছোঁ আজি আপোনালোকৰ আগত ঘোষণা কৰোঁ যে অহা 23 ফেব্ৰুৱাৰী তাৰিখে আমি ধেমাজিত অহা 24 ফেব্ৰুৱাৰী তাৰিখে নগাঁৱত অহা 25 ফেব্ৰুৱাৰী তাৰিখে বিশ্বনাথ চাৰিআলিত আৰু অহা 28 ফেব্ৰুৱাৰী তাৰিখে আমি তিনিচুকীয়াত ধাৰাবাহিকভাৱে এই অগ্নিশিখা সমদল কাৰ্যসূচী কৰিম আৰু পৰৱৰ্তী সময়বিলাকত আমি ক'ত ক'ত কৰিম সেই কথাবিলাক আপোনালোকে দেখিব এই অগ্নিশিখা সমদল আমি এই কাৰণেই কৰিবলৈ বাধ্য হৈছোঁ যে আমি অসমবাসী ৰাইজক অসমৰ অনুসূচিত জাতিৰ ৰাইজক জনাই দিব বিচাৰিছোঁ যে এই চৰকাৰখনে বিগত 10টা বছৰে কেৱল মাত্ৰ আমাক ঠগিলে আৰু কি ঠগিলে সেই কথাবিলাক আমি স্পষ্ট ৰূপত দাঙি ধৰিব বিচাৰিছোঁ আমি অসমৰ সৰ্বস্তৰৰ জনতাই যাতে আমাৰ মেছেজটো পায় আমাৰ বাৰ্তাটো পায় তাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমি সমান্তৰালকৈ ক'ব খুজিছোঁ যে এই চৰকাৰখনে কেৱল মাত্ৰ প্ৰলোভনৰ ৰাজনীতি কৰি আহিছে অনুসূচিত জাতিটো কেৱল মাত্ৰ ব্যৱহাৰ কৰি আহিছে অনুসূচিত জাতিৰ যিমানবোৰ অধিকাৰ আছে সকলোবোৰ কাঢ়ি লৈ গুচি গৈছে অনুসূচিত জাতিৰ 100 এমুৰি সমস্যাৰ প্ৰতি পিঠি দিছে আৰু 8জনকৈ সংৰক্ষিত সমষ্টিৰ মন্ত্ৰী আৰু বিধায়কে বিধানসভাৰ মজিয়াত বুলিও কিন্তু অনুসূচিত জাতিটোৰ কাৰণে মাত মাতি নাপালে ইয়াতকৈ চৰম দুৰ্ভাগ্যজনক কথা একো নাই আমি দেখিবলৈ পাওঁ যে এই পীযুষ হাজৰিকা ডাঙৰীয়াই নিজকে অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী হিচাপে আচলতে প্ৰতিষ্ঠা কৰিব খোজে কিন্তু এই পীযুষ হাজৰিকা অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰীয়ে নহয় তেখেত আচলতে 2 নম্বৰী 3 নম্বৰী 10 নম্বৰী আৰু 100 নম্বৰী বুলি ক'লেও ভুল নহ'ব তেখেতে অনুসূচিত জাতিৰ নিজৰ জ্ঞাতি সহোদৰসকলক বাৰে বাৰে ঠগিছে নিজৰ জ্ঞাতি সহোদৰসকলক একাংশ ভিত্তক লগত লৈ তেখেতে আচলতে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সকলোতকৈ ডাঙৰ এটা কথা মিছন ভূমিপুত্ৰ এই পৰ্টেলটোক আমি আচলতে নাকচ কৰিবৰ কাৰণে কৰ্তন কৰিবৰ কাৰণে বাৰে বাৰে দাবী জনাই আহিছিলোঁ কিন্তু এই পৰ্টেলটোৰ জৰিয়তে ইতিমধ্যে 6 লাখ লোকে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লৈ গুচি গ'ল আৰু এই পৰ্টেলটো এইকাৰণে সৃষ্টি কৰিছিলে এই চৰকাৰখনে যাতে যিমানবোৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ আছে এই গোটেই ভুৱা জাতিগত প্ৰমাণপত্ৰসমূহ লিগেলাইজ কৰা হ'ব আৰু ইতিমধ্যে চৰকাৰখনে সেইসমূহ কৰি পেলালে গতিকে হিমন্ত আৰু এই পীযুষ এই দুইটাই আচলতে অনুসূচিত জাতিটোৰ কাৰণে প্ৰধান শত্ৰু এই দুইজনক যদি অনুসূচিত জাতিৰ লোকসকলে আচলতে সঠিক সময়ত সঠিকভাৱে প্ৰত্যুত্তৰ নিদিয়ে তেতিয়াহ'লে কিন্তু অনাগত ভৱিষ্যতে অনুসূচিত জাতিটো সম্পূৰ্ণৰূপে নিশেষ হৈ যাব নিশেষ হোৱাৰ উপক্ৰম হৈছে আৰু সেইকাৰণে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই সমগ্ৰ অসমবাসী ৰাইজলৈ এই বাৰ্তা এৰি দিলোঁ আমি আশা কৰিছোঁ যে অনুসূচিত জাতিটোৰ বৃহত্তৰ উন্নয়নৰ স্বাৰ্থত অনুসূচিত জাতিটোৰ সুস্থ ভৱিষ্যতৰ স্বাৰ্থত আমাৰ অনুসূচিত ৰাইজসকলে এই কথাবিলাক আচলতে ভালদৰে আচলতে বিবেচনা কৰিব পাৰে সমান্তৰালকৈ আমি এই চৰকাৰখনক প্ৰশ্ন কৰিব খুজিছোঁ যে তোমালোকে অনুসূচিত জাতিটোৰ উন্নয়ন নিগমটো কি কৰি দিলা একেবাৰে ধ্বংস কৰি পেলালা অনুসূচিত জাতিৰ উন্নয়ন নিগমটো তোমালোকে এই যে সঞ্চালকালয়টোত কেৱল মাত্ৰ দুৰ্নীতি সংঘটিত কৰিলা তোমালোকে ভুৱা অনুসূচিত জাতিৰ লোকক তোমালোকৰ দলটোক আচলতে স্থান দি অনুসূচিত জাতি কিবা মৰ্চা নে কিবা এখন খুলি ল'লা তাত নবাৰুণ মেধুহঁতৰ নিচিনা ভুৱা অনুসূচিত জাতিৰ লোকে আজি আচলতে দপদপাই আছে তোমালোকৰ নেতৃত্বতে বিজয় মালাকাৰৰ নিচিনা ব্যক্তিয়ে বাংলাদেশৰ পৰা আহি অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লৈ নিৰ্বাচন খেলি বিধায়ক হৈ আছে
এইবিলাক অত্যন্ত লাজ লগা কথা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তোমালোকে একো কৰা নাই মৎস্যবৃত্তিত জড়িত থকা লোকসকলৰ কাৰণে তোমালোকে একো কৰা নাই ভূমিহীন লোকসকলৰ কাৰণে তোমালোকে একো কৰা নাই অনুসূচিত জাতিটোৰ কাৰণে একোৱেই কৰা নাই প্ৰত্যাহ্বান জনাইছো হিমন্ত বিশ্বক প্ৰত্যাহ্বান জনাইছো আমি পীযুষক অনুসূচিত জাতিটোৰ সুস্থ ভৱিষ্যতৰ কাৰণে অনুসূচিত জাতিটোৰ উন্নয়নৰ কাৰণে কৰা মাত্ৰ এটা কাম দেখাই দিয়ক তোমালোকে মিয়াৰ কথা কোৱা কিন্তু অনুসূচিত জাতিটোক তোমালোকে কিন্তু মিয়াতকৈ বেছি দূৰলৈ ঠেলি দিছা অনুসূচিত জাতিটোক তোমালোকে মিয়া কষ্ট দিয়াৰ কথা কোৱা কিন্তু অনুসূচিত জাতিটোক তাতকৈ দুগুণ কষ্ট দিছা ইয়াৰ উত্তৰ তোমালোকৰ পৰা আমি বিচাৰিছো আৰু তোমালোকৰ প্ৰত্যাহ্বান জনাইছো আৰু সমান্তৰালকৈ ক'ব খুজিছো আমাৰ এই সংগ্ৰাম অত্যন্ত তীব্ৰতৰ হ'ব তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ পীযুষ হাজৰিকা সাজু হৈ থাকক সতীয়াধিকাৰ আচলতে এই কথাটো অত্যন্ত লজ্জাজনক কথা বুলি মই এইকাৰণে ক'ব খুজিছো যেতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে তেখেতে মাজুলীত গৈ ঘোষণা কৰিছিলে যে মাজুলীত এখন সতীয়াধিকাৰ স্মৃতি ক্ষেত্ৰই হওক বা কলাক্ষেত্ৰ নিৰ্মাণ হ'ব কিন্তু অতি পৰিতাপৰ কথা 100 কোটি টকা ঘোষণা কৰা সেই স্মৃতি ক্ষেত্ৰখনত আজিৰ তাৰিখলৈকে এটুকুৰা মাটিও কিন্তু নপৰিলে এচপৰা মাটিও তাত নপৰিলে গতিকে এই চৰকাৰখনে সতীয়াধিকাৰক লৈ পিনি কিবা সদিচ্ছা আছে বুলি আমি নাভাবো সমান্তৰালকৈ আপুনি যেতিয়া প্ৰশ্ন কৰিছে যে সতীয়াধিকাৰ এখন উদ্যান নিৰ্মাণ কৰা হৈছে কিন্তু আমি ক'ব খুজিছো যে সতীয়াধিকাৰ উদ্যানখন নতুনকৈ নিৰ্মাণ কৰা বস্তু নহয় এই চৰকাৰখনে দীঘলী পুখুৰীৰ পাৰত থকা পুৰণি যিখন সতীয়াধিকাৰ উদ্যান আছিল সেই উদ্যানখন কোনো কথা নাই বতৰা নাই ভাঙি পেলালে আৰু আমি অনুসূচিত জাতিৰ ছাত্ৰ সন্থাকে ধৰি অসমৰ বহুকেইটা সংগঠনে কিন্তু ইয়াৰ প্ৰতিবাদ কৰিছিল আমি কৈছিলো যে আমাক এখন সতীয়াধিকাৰ উদ্যান লাগে কাৰণ আপোনালোকে এনেকৈ পুৰণা বস্তু এটা আপোনালোকে ভাঙি পেলাব নোৱাৰে সতীয়াধিকাৰ উদ্যান এখন বনাই দিলে প্ৰচাৰ কৰিলে কিন্তু অত্যন্ত পৰিতাপৰ কথাটো হ'ল কি সেই উদ্যানখনত কিন্তু আজি তাৰিখলৈকে সতীয়াধিকাৰ প্ৰতিমূৰ্তি এটাও নাই সতীয়াধিকাৰ প্ৰতিমূৰ্তি এটাও তাত বনাবলৈ কিন্তু তেওঁলোকৰ সৎসাহস নহ'ল আৰু আমি চৰকাৰক কিছুমান কথাত আমি ক'ব লাগিব যে তেখেতলোকে সতীয়াধিকাৰ উদ্যানখন বনাইছে প্ৰচাৰ কৰিছে তাৰ কাৰণে আমি ধন্যবাদ দিব লাগিব কিন্তু সমান্তৰালকৈ আমি ক'ব খুজিছে তোমালোকে নতুন কাম কৰা নাই তোমালোকে বৰঞ্চ অনুসূচিত জাতিৰ ঠগিহে আছা পুৰণা সতীয়াধিকাৰ উদ্যানখন তোমালোকে নতুনকৈ বনাই পেলাই তাক লৈ তোমালোকে ঢাক ঢোল বজাই আছা সতীয়াধিকাৰ তোমালোকে সতীয়াধিকাৰ দিৱসৰ দিনা বন্ধ দিন বুলি ঘোষণা কৰিছা তাকো বোলে সীমিত বন্ধ আৰে সেইদিনাখন বুদ্ধ পূৰ্ণিমা হওক সেইদিনাখন সম্পূৰ্ণ বন্ধ থাকে সম্পূৰ্ণ বন্ধ দিন এটাত সতীয়াধিকাৰ নামত সীমিত বন্ধ কিয় তোমালোকেতো সম্পূৰ্ণ বন্ধ ঘোষণা কৰি দিব পাৰিলাহেঁতেন গতিকে এনেকুৱা ধৰণৰ যিবিলাক নেৰেটিভ তেওঁলোকে তৈয়াৰ কৰিব খোজে এইবিলাকৰ বিৰুদ্ধে আমি আছো কেৱল সতীয়াধিকাৰে নহয় আমি দেখা পাওঁ যে অনুসূচিত জাতিৰ যিমানবোৰ পুৰোধা ব্যক্তি আছে তেওঁলোকে আম্বেদকাৰক সন্মান কৰিব নাজানে আম্বেদকাৰে যিখন আচলতে সংবিধান তৈয়াৰ কৰি গৈছে সেই সংবিধানখনক তেওঁলোকে সন্মান কৰিব নাজানে সদায় কেৱল মাত্ৰ সংবিধান বিৰোধী কাম তেওঁলোকৰ মন্তব্যবিলাক আপোনালোকে চাব কেৱল মাত্ৰ সংবিধান বিৰোধী গতিকে এই চৰকাৰখনে অনুসূচিত জাতিৰ যিসকল আচলতে পুৰোধা ব্যক্তি আছে যিসকল মহান মনীষী আছে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ ভাল কাম কৰিছে বুলি ক'ব নোৱাৰো তেওঁলোকৰ কাৰণে কিবা সুস্থ চিন্তা কৰিছে বুলি ক'ব নোৱাৰো যিখন চৰকাৰে জুবিন গাৰ্গৰ নিচিনা ইমান মহান এজন ব্যক্তিক ইমান দিন আজি 5-6 মাহে উপেক্ষা কৰি ৰাখিলে সেইখন চৰকাৰে আৰু বেলেগ কাৰোবাৰ কিবা কাম কৰিব বুলি আমি নাভাবো কোনোবা জাতি জনগোষ্ঠীৰ আচলতে চিন্তা চৰ্চা কৰিব বুলি আমি নাভাবো এই চৰকাৰখন আচলতে অত্যন্ত নিকৃষ্ট অত্যন্ত আচলতে মেৰুদণ্ডহীন ৰাজনীতি কৰি আছে আৰু এই চৰকাৰখনে কেৱল মাত্ৰ নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে বিভিন্ন ধৰণৰ নেৰেটিভ সৃষ্টি কৰি এছাম তেওঁলোকৰ তৈলমৰ্দনকাৰীক ব্যৱহাৰ কৰি অসমত এক অৰাজক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে তাৰ বাদে একো নহয় অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছে ইয়াৰ বিৰোধিতা কৰিব সংবিধানৰ ঊৰ্ধত কোনো নহয় গণতান্ত্ৰিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই তেওঁলোকৰ বিৰুদ্ধে সদায় থিয় দিব শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আজি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক আমি নিমন্ত্ৰণ অনাৰ উদ্দেশ্য মাত্ৰ এটাই সেইটো হ'ল আপোনালোকৰ মাধ্যমেৰে বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনে কেনেকৈ সমগ্ৰ অসমৰ অনুসূচিত জাতিটোক প্ৰতাৰণা কৰি আছে সেই কথাখিনি আচলতে আপোনালোকৰ মাধ্যমেৰে অসমৰ অনুসূচিত জাতিৰ ৰাইজৰ মাজলৈ নিয়াব বিচাৰিছোঁ আমি স্পষ্টকৈ কওঁ যে শেহতীয়াকৈ যিখন বাজেট দাখিল কৰা হ'ল পূৰ্বতে যিমানবোৰ বাজেট বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰিছে আৰু শেহতীয়াকৈ যিখন বাজেট দাখিল কৰা হ'ল
প্ৰতিখন বাজেটৰ দৰে এইবাৰো কিন্তু অনুসূচিত জাতিটোক উপেক্ষা কৰা হৈছে। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা স্পষ্টভাৱে ক'ব খুজিছোঁ, এটা কথা স্পষ্টভাৱে ঘোষণা কৰিব খুজিছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকা এই দুইজন হ'ল অসমৰ অনুসূচিত জাতিটোৰ কাৰণে আটাইতকৈ ডাঙৰ শত্ৰু। এই দুজন এইকাৰণে ডাঙৰ শত্ৰু, এই লোকসকলে অনুসূচিত জাতিটোক বিগত 10টা বছৰে কেৱল মাত্ৰ প্ৰতাৰণা আৰু কেৱল মাত্ৰ প্ৰতাৰণা কৰি আহিছে। আপোনালোকে লক্ষ্য কৰিব যে এই পীযুষ হাজৰিকা অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা নিৰ্বাচিত হৈ যোৱা এজন মন্ত্ৰী, আৰু তেখেতক অনুসূচিত জাতিটোক আচলতে বিভিন্ন প্ৰলোভনেৰে তেখেতে যাতে আবুৱা বৰাই ৰাখিব পাৰে তাৰ কাৰণে ৰাখি থৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ তাৰিখতো অসমৰ অনুসূচিত জাতিৰ লাখ লাখ মানুহৰ ভূমিৰ পট্টা নাই। আজিৰ তাৰিখতো ভুৱা জাতিগত প্ৰমাণপত্ৰই সমগ্ৰ অসমত বিস্তাৰ কৰি আছে আৰু অসমৰ অনুসূচিত জাতি প্ৰকৃত খিলঞ্জীয়া অনুসূচিত জাতিৰ লোকসকলৰ ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সামাজিক অধিকাৰ কাঢ়ি লৈ গৈ আছে। আজিৰ তাৰিখতো সামাজিক আৰু ন্যায় সবলীকৰণ বিভাগত ব্যাগুম দুৰ্নীতি সংঘটিত হৈছে পীযুষ হাজৰিকাৰ নেতৃত্বত। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি বাৰে বাৰে আহ্বান জনাই অহাৰ পাছতো কিন্তু ইয়াৰ তদন্ত কৰিবলৈ সাহস কৰা নাই, কাৰণ তেখেতৰ ভিত্ৰ, তেখেতৰ লগত একেলগে কাম কৰি থকা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এই সমগ্ৰ বিষয়বস্তুবিলাকৰ লগত জড়িত হৈ আছে। আমি লক্ষ্য কৰিছোঁ যে অনুসূচিত জাতিৰ যিমানবোৰ বেকলগ পদ আছে, হাজাৰ হাজাৰ বেকলগ পদ আছে, এই বেকলগ পদসমূহ বৰ্তমানলৈকে পূৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। 9টাকৈ সংৰক্ষিত সমষ্টি, ডিলিমিটেশ্যনৰ পিছত হোৱা 9টাকৈ সংৰক্ষিত সমষ্টিৰ পৰা বহু কেইজন আচলতে ভুৱা অনুসূচিত জাতিৰ লোক, ছদ্মবেশী অনুসূচিত জাতিৰ লোকে প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে থিয় দিছে, আৰু এইবিলাক কৰিবলৈ সাহস পাইছে কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ কাৰণে। আপোনালোকে লক্ষ্য কৰিব যে ছাত্ৰ ছাত্ৰীৰ যি আচলতে জলপানিৰ ব্যৱস্থা আছে, যি বৃত্তিৰ ব্যৱস্থা আছে, সেইটো নিয়মীয়াকৰণ কৰা হোৱা নাই। আমি বাৰে বাৰে চৰকাৰখনক কৈ থকাৰ পাছতো কিন্তু চৰকাৰখনে গুৰুত্ব দিয়া নাই। কৰিছে কি? SC SP আঁচনিৰ দৰে অনুসূচিত জাতিৰ যিমানবোৰ আঁচনি আছিলে, যিমানবোৰ অধিকাৰ আছিলে, সকলোবোৰ এই চৰকাৰখনৰ নেতৃত্বতে কৰ্তন কৰা হ'ল। আমি কৈ আছো যে অনুসূচিত জাতিৰ এখন ৰাজ্যিক আয়োগ লাগে। ভাৰতবৰ্ষৰ প্ৰতিখন ষ্টেটতে ৰাজ্যিক আয়োগ আছে অনুসূচিত জাতিৰ, কিন্তু অসমত অনুসূচিত জাতিটোৰ কাৰণে ৰাজ্যিক আয়োগ নাই। আমি কৈ আছো যে অনুসূচিত জাতিটোৰ উন্নয়নৰ কাৰণে এখন উন্নয়ন পৰিষদ গঠন হ'ব লাগে, কিন্তু শেহতীয়াকৈ 10টা বছৰে শুই বহি কটোৱা এই পীযুষ হাজৰিকাই শেহতীয়াকৈ তেখেতৰ কিছুমান ভিত্ত, তেখেতৰ তৈলমৰ্দনকাৰী কিছুমান সংগঠনক লগত লৈ এখন আলোচনাত মিলিত হ'ল, আৰু আলোচনাত মিলিত হৈ তেখেতে হেনো আশ্বাস প্ৰদান কৰিছে অনুসূচিত জাতিৰ লোকক ঘূৰি পট্টা দিবলৈ। তেখেতে হেনো আশ্বাস প্ৰদান কৰিছে যে এই আমাৰ যিখন অনুসূচিত জাতিৰ উন্নয়ন পৰিষদ, এই উন্নয়ন পৰিষদখন গঠন কৰিম বুলি। আমি জানিব পাৰিছোঁ যে যিসকলে আলোচনাত গৈছিলে তেখেতলোকৰ মাজত হয়তো বোলে এই উন্নয়ন পৰিষদৰ মেম্বাৰশ্বিপ পাবৰ কাৰণে বিভিন্ন অনুসূচিত জাতিটো সামাজিকভাৱে যে প্ৰবঞ্চিত হৈ আছে, আৰু সমাজত যে অনুসূচিত জাতিটোক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে, এই কথাটো কিন্তু একেবাৰে পুৰণা নহয় বা একেবাৰে নতুনো নহয়। আৰু আমি এটা কথা ক'ব খুজিছোঁ যে আপুনি যেনেদৰে ক'লে যে অনুসূচিত জাতিটোক বিভিন্ন সময়ত বিভিন্ন ধৰণে উপেক্ষিত কৰা হয়। অনুসূচিত জাতিৰ এখন এট্ৰচিটিছ এক্ট আছে। আপোনালোকে হয়তো জানিবলৈ ভাল পাব যে মই এজন অধিবক্তা হিচাপে মই ক'ব খুজিছোঁ যে এই চৰকাৰখনে বৰ্তমান সময়ত অসমখনক ক্ৰাইম ফ্ৰী ষ্টেট হিচাপে ঘোষণা কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ আচলতে ব্যৱস্থা প্ৰৱৰ্তন কৰিলে, আজিৰ তাৰিখত কোনোবা মানুহে কোনোবা মানুহক যদি মাৰি মূৰ ফালি দিয়ে, তথাপিও কিন্তু পুলিচে বা প্ৰশাসনে তেওঁলোকক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা নাই। এই চৰকাৰখনে ক্ৰাইম ফ্ৰী ষ্টেট কৰাৰ নামত অসমত আচলতে ক্ৰাইমৰ যিটো ৰেট, যিটো আনঅফিচিয়েলি এই ক্ৰাইমৰ ৰেটটো বৃদ্ধি কৰিবলৈ গৈ আছে। এই চৰকাৰখনে অসমৰ আইন ব্যৱস্থাটোক, অসমৰ প্ৰশাসন ব্যৱস্থাটোক এনেকুৱা ধৰণে ব্যৱহাৰ কৰিব খুজিছে যে কেৱল মাত্ৰ তেওঁলোকক যদি কোনোবাই গালি পাৰে,
কেৱল মাত্ৰ তেওঁলোকৰ বিৰুদ্ধে যদি কোনোবাই কথা কয়, কেৱল মাত্ৰ তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰি যদি কোনোবাই কিবা আচৰণ কৰে, তেতিয়াহ'লে কিন্তু তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিব, লাগিলে সি কবিতা লেখাই হওক লাগিলে। গতিকে এই চৰকাৰখনে স্বৈৰাচাৰৰ যিমান সীমা থাকিব লাগে সিমান সীমা অতিক্ৰম কৰিছে। অনুসূচিত জাতি ছাত্ৰ সন্থাই এটা অভিযোগ আহিছে যে অনুসূচিত জাতি ছাত্ৰ সন্থাই এনেকুৱা ধৰণৰ বিষয়বিলাকত কেতিয়াবা মাত মাতিছে নেকি? আমি বহু কেইখন এজাহাৰ দিছো, আপোনালোকে শেহতীয়াকৈ লক্ষ্য কৰিব, এজন কোনোবা জান গগৈ নেকি মৰাণ হাটৰ এজন যুৱক, আৰু এজন মুনিন গগৈ নেকি তেখেত গোলাঘাটৰ এজন যুৱক, সামাজিক মাধ্যমত ফেচবুকত বাৰে বাৰে অনুসূচিত জাতিৰ কবৰ্তসকলক উদ্দেশ্যি ইমান নিকৃষ্ট মন্তব্য কৰিছে। আমি এজাহাৰ দাখিল কৰিছো, কিন্তু অনুসূচিত জাতিৰ যিখন আচলতে SC/ST এট্ৰচিটিজ অফ প্ৰিভেনশ্যন এক্ট আছে, সেই এক্টখন কিন্তু তেওঁলোকে আচলতে প্ৰয়োগ কৰি সেই ব্যক্তিজনক আটক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু সামাজিকভাৱে আমাৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমি আন্দোলন পৰ্যন্ত কৰিছো। আপোনালোকে লক্ষ্য কৰিব যে আমি এই গোটেই বিষয়বস্তুবিলাক লৈ আমাৰ আচলতে দিছপুৰত গৈ আমি অৰ্ধ উলংঘ প্ৰতিবাদ পৰ্যন্ত কৰিছো, কিন্তু চৰকাৰৰ সদিচ্ছা নাই, প্ৰশাসনৰ সদিচ্ছা নাই, দেশৰ মানে গোটেই যিটো আচলতে ব্যৱস্থা, কাৰ্যপালিকাই হওক লাগিলে ন্যায়পালিকাই হওক, কাৰো কিন্তু এই ক্ষেত্ৰত সদিচ্ছা নাই। মুঠৰ ওপৰত অনুসূচিত জাতিটোক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত, অনুসূচিত জাতিটোৰ মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত এই চৰকাৰখনে বিফল হৈছে, এই প্ৰশাসন ব্যৱস্থাই বিফল হৈছে, এই সমাজ ব্যৱস্থাই বিফল হৈছে। এইটো কথা কিন্তু জল পট হৈ আছে। মই সন্মানীয় আমাৰ সাংবাদিক গৰাকীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো এনেকুৱা এটা প্ৰশ্ন উত্থাপন কৰাৰ কাৰণে। কাৰণ এনেকুৱা ধৰণৰ যিবিলাক আচলতে পৰিৱেশ, এই পৰিৱেশবিলাকে কিন্তু অনুসূচিত জাতিক অত্যন্ত ক্ষোভিত কৰি তুলিছে, আৰু অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই সেইবিলাক কথাৰ কাৰণে আচলতে আজি এই সংবাদ মাধ্যমৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিছে।